মোৰ মৰমৰ ল'ৰা ছোৱালীসকল, আজি আমি অষ্টম শ্ৰেণীৰ গণিত অনুশীলনী 3.1-ৰ 5 নম্বৰ আৰু 6 নম্বৰ গণিত দুটা কৰিম। অনুশীলনী 3.1-ৰ অনুশীলনী লিখি ল'লোঁ। অনুশীলনী 3.1-ৰ 5 নম্বৰ গণিতত দিয়া আছে, এটা সুষম বহুভুজৰ এটা বহিকোণৰ যোগ 30 ডিগ্ৰী হ'লে বহুভুজৰ বাহু সংখ্যা কিমান? বহুভুজৰ যিটো আমাৰ বহিকোণৰ সমষ্টি, সেইটো বাহু সংখ্যা যিমানে হওক, সেই বহিকোণৰ সমষ্টি সদায় কিমান হ'ব? 360 ডিগ্ৰী, 360 ডিগ্ৰী হ'ব। তো এটা বহিকোণৰ যোগ কিমান দিয়া আছে? 30 ডিগ্ৰী দিয়া আছে, আৰু বহু বস্তু কি দিয়া আছে? সুষম। সুষম মানে গোটেইকেইটা বাহুৰ মাপ কি হ'ব? সমান হ'ব, যোগকেইটা সমান হ'ব। গতিকে আমি 360ক 30 দি ডিভাইড কৰি দিলে বাহু সংখ্যা পাম। গতিকে এনেকুৱা লিখিম, বহুভুজৰ বাহু সংখ্যা ইকুৱেল টু বহুভুজৰ বহিকোণৰ সমষ্টি কিমান হ'ব? 360, আৰু এটা কোণৰ যোগ দি আছে 30, এইটো দি ডিভাইড কৰি দিম। তো এইটো কাটি দিলোঁ, এইটো কাটি দিলোঁ, কিমান পালোঁ? 12। তো বাহু সংখ্যা কিমান হ'ব? 12, 12। 6 নম্বৰ গণিতত দিয়া আছে, 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ যোগ কিমান? তো আগতে ক'লোঁ, এতিয়া কি দিয়া আছে? বাহু দিয়া আছে। এতিয়া বহুভুজৰ যে বহিকোণৰ এটা যোগ উলিয়াব লাগে। তো এইটো কাৰণে আমি লিখিম বহিকোণৰ যোগ, প্ৰতিটো বহিকোণৰ যোগ, প্ৰতিটো বহিকোণৰ যোগ লিখি দিলে হ'ব, বহিকোণৰ যোগ। বহিকোণৰ সমষ্টি কিমান হ'ব? 360 ডিভাইডেড বাই বাহু সংখ্যা কিমান দিয়া আছে? 20। এইটোতে ডিভাইড কৰি দিলোঁ, 0 0 কাটি দিলোঁ, 1 আৰু 8। তো প্ৰতিটো বহিকোণৰ যোগ কিমান হ'ব? 18 ডিগ্ৰী হ'ব। তো তোমালোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মোৰ চেনেলৰ নাম শৰ্টকাট টিচিং চেনেল।